বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাঁচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে মই তোক কথা এটা ক'বলৈ আহিছোঁ। তই মোক কি বুলি ভাব সেয়া তোৰ কথা, কিন্তু আজি মই তোক এটা অনুৰোধ কৰিবলৈ আহিছোঁ যে কথাবোৰ অকণমান ভাবিছা। অনন্যাই জীৱনটোত বহুত দুখ পাইছে। এইবোৰ কথা আকৌ তাইক কৈ পেলাই তাইক আৰু কষ্ট নিদিবি। সঁচা কথাবোৰ লুকাই নাথাকে দাদা, এদিন নহ'লেও এদিন তাই গম পাবই। তই নক'লে কেনেকৈ গম পাব? শুন প্ৰীতি, কথাটো তোক মই মোৰ ভালৰ কাৰণে কোৱা নাই, তাইৰ কথা চিন্তা কৰিহে কৈছোঁ। তই যদি তাইক বাৰে বুলি ভাব, মোৰ এই কথাটো ৰাখিবি। মই তোৰ নিচিনা মিছলীয়া হ'ব নোৱাৰো দাদা। তই ইমান বছৰ যোনটো কথা আমাৰ পৰা লুকুৱাই থলি, মই তাইৰ পৰা এইটো কথা লুকুৱাব নোৱাৰো। মই তোক মিছলীয়া হ'বলৈ কোৱা নাই, মই কেৱল তাইক কষ্ট পোৱাটো বিচৰা নাই। এবাৰ ভাবি চাচোন, আমি একেমাকৰ সন্তান নহয় বুলি গম পালে তাই মনত কিমান আঘাত পাব। ইতিমধ্যে বহুত কষ্ট পাইছে তাই, আৰু কষ্ট পালে হয়তো তাই সহ্য কৰিব নোৱাৰিব। সেইকাৰণে মই ইমান বছৰে তহঁতৰ পৰা কথাটো লুকুৱাই ৰাখিছিলোঁ, যাতে তহঁতে কষ্ট নাপাওঁ। কিন্তু তই মোক বুজি নাপালি যেতিয়া আৰু ক'বলগীয়া একো নাই। মই মাত্ৰ তোক এটা অনুৰোধ কৰোঁ, যদি তই তাইক সঁচা বায়েৰ বুলি ভাব, মোৰ এই অনুৰোধটো ৰাখিবি। মই নিজৰ কাৰণে কেবিনটো লক কৰি থৈ যোৱা নাছিলোঁ ছাৰ। কোম্পানীৰ স্বাৰ্থতহে লক কৰি থৈ গৈছিলোঁ, যাতে ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক ছেফ হৈ থাকে। আৰু মোক নুশুধাকৈ কেমেৰাটো কিয় খুলি নিয়া হ'ল? মৃন্ময়ে কৈছে চাবি এটাই আছে, আৰু সেইটোতো মোৰ লগত আছিল ছাৰ। তেন্তে কেমেৰা খুলি নিবলৈ মৃন্ময় তাত সোমাল কেনেকৈ? তোমাৰ কেবিনৰ পৰা চিচি কেমেৰা কেতিয়া খুলি দিয়া হৈছিল? ফাইল জ্বলোৱাৰ দুদিন আগতেই, কিন্তু মইতো তেতিয়া ছুটীত আছিলোঁ ছাৰ। ছাৰ, আপুনি প্লিজ কথাটো এবাৰ ইনভেষ্টিগেট কৰি চাওকচোন। সেইবোৰ কৰি থাকিবলৈ মোৰ হাতত এতিয়া সময় নাই। ঠিক আছে ছাৰ, তেতিয়াহ'লে মই কৰিম। কেৱল আপোনাৰ পাৰ্মিশ্যনটো লাগিছিল। যি কৰিব লগা আছে কৰি থাকা, আৰু মাত্ৰ মনত ৰাখিবা সোমবাৰে এংকুৱাৰী আছে। PWDৰ পৰা দুজন অফিচাৰ আহিব। তাৰ আগতে ফাইলৰ সমস্ত ৰিপৰ্ট মোৰ টেবুলত পৰিব লাগিব। ইজ দ্যাট ক্লিয়াৰ? অ'কে ছাৰ। যদি সমাজে আমাৰ বিয়াখনক মানি ল'ব পাৰে, তেনেহ'লে প্ৰিয়ম আৰু অনন্যাৰ বিয়াখনকো কোনো বাধা দিব নোৱাৰে। বৰ্মা, যদি আপোনাৰ দৃষ্টিভংগীত মই কোনো অপৰাধ কৰা নাই, তেনেহ'লে প্ৰিয়ম আৰু অনন্যাকো আপুনি কেতিয়াও অপৰাধী বুলি নাভাবিব। আৰু বৰ্মা, মই আপোনাক শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ, আপুনি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰিব। নিহা, মোক খাবলৈ দিয়া, অফিচলৈ মোৰ দেৰি হৈছে। তই আজি অফিচ যাব নালাগে। কিয়? নগ'লে হ'বনে নাই সেইটো ক। এনেকৈ হঠাৎ ছুটি ল'ব নোৱাৰি নহয়। কিয় বাৰু কোৱাচোন? মাৰ চাগে কিবা কাম আছে, নগ'লেও হয় নেকি এবাৰ সুধি চোৱাচোন। নোৱাৰো, যাব লাগিবই মই। তেনেহ'লে আধাতে ছুটি লৈ সোনকালে গুচি আহিবি। আজি তহঁত দুটা এফালে যাব লাগিব। ক'লৈ?
প্ৰিয়মৰ ভাড়া ঘৰলৈ। তুমি কেনেকৈ ইমান সহ্য কৰি থাকিব পাৰা হে? মই এতিয়া কি কৰিব লাগে? গতিয়াই উলিয়াই নিদিলে কিয় তাইক? জনা তোমাৰ মুখখন অকণমান চম্ভালিবা। এতিয়া মইহে মোক চম্ভালিব লাগে। তাই কালিৰ পৰা তোমাক যেনেদৰে ব্যৱহাৰ কৰি আছে, মোৰ ভাইটিয়ে যদি মোক তেনেকুৱা ব্যৱহাৰ কৰিলে হয় নহয়, চৰিয়াই দিলোহেঁতেন তাক। দাদা, তহঁতৰ লগত মোৰ অলপ কথা আছে। কচোন। মই তোৰ অনুৰোধ ৰাখিম, কিন্তু তোৰ মানুহজনীৰো মুখখন অলপ বন্ধ ৰাখিব কবি। দেখিলা তাই মোক কেনেকৈ সম্বোধন কৰিছে? প্ৰীতি, তই ডাঙৰক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানিলি? তই কি শিকাইছিলি সেয়া মই ভালকে বুজি পালো। মই এতিয়া তোক এটা বেলেগ কথাহে ক'ব খুজিছিলো। কি কথা? তই এতিয়া যিমানে মোক আৱেগিক কৰিব খুজিলেও মই মোৰ সিদ্ধান্তত অটল হৈ থাকিম। আৰু শুন, পাকঘৰ বেলেগ হ'লেই যেতিয়া আমাৰ সম্পত্তিখিনিও ভাগ কৰি পেলা। তুমি হঠাতে এই সিদ্ধান্ত ল'লা যে? জ্যোতিকাই কোৱা কথাবোৰৰ যুক্তি নথকা নহয়। মই কথাবোৰ দুদিনকৈ ভাবি চালো। সমাজৰ আগত সিহঁতে ভুল কৰিছে সঁচা, কিন্তু প্ৰতিটো ভুলৰে শুধৰণিও আছে, প্ৰায়চিত্তও আছে। ভুল কৰিছে বুলিয়েই একেবাৰে দলিয়াই দিয়াটো উচিত নহ'ব। হাজাৰ হ'লেও সি মোৰ সন্তান। মই জানিছিলো এমা আপুনি যে তেনেকুৱা এটা সিদ্ধান্ত ল'ব। আবেলি গৈ সিহঁতক লৈ আহিবিগৈ। এতিয়া কিয় মনে মনে আছা? মই সম্পত্তিৰ কথা কওঁতে মোৰ ওপৰত গৰজি উঠিছিলা। এতিয়া তাইক একো নোকোৱা কিয়? জনা, কাক কি ক'ব লাগে কাক কি ক'ব নালাগে সেইটো তুমি মোক শিকাব নালাগে। সেইখিনি বিচাৰ বুদ্ধি মোৰ আছে। দাদা, তহঁতৰ ব্যক্তিগত কথা মাজত মই নোসোমাও নেকি? মোৰ প্ৰস্তাৱটোত লৈ তোৰ যদি কিবা ক'বলগীয়া আছে তেন্তে তই ক'ব পাৰ, আৰু যদি অসুবিধা পাইছ তেন্তে তই উকিল মাতিবি, আৰু দৰকাৰ হ'লে ময়ো আইনৰ সহায় ল'ম। এইখিনি কথা কোৱাৰ আগতে অন্ততঃ তই এবাৰ ভাবি চাব লাগিছিল যে মই তহঁতক কোনো দিন কোনো মুহূৰ্ততে অভাৱত পৰিবলৈ দিয়া নাছিলো। সিহঁতৰ চৰিত্ৰৰ কথা মই আগতে কৈছিলো, তুমিহে বুকুত সুমুৱাই ৰাখিছিলা। কি? মায়ে নিজে কৈছে কথাটো। আৰে মোৰ কথাটো বিশ্বাসেই হোৱা নাই। তুমি ৰেডি হোৱা আৰু তাইকো ফোন কৰি ৰেডি হ'বলৈ কোৱা। মই নিজে গৈ কৈ আছো তেওঁক। মই এতিয়াই গৈ আছো। কথাটো শুনি তেওঁ মোতকৈ বেছি সুখী হ'ব। ঠিক আছে যোৱা, আমি গৈ আছো আবেলি। আজিলৈকে মই যিটো কথা চিন্তা কৰা নাছিলো সেই কথাটো আজি তই মোক চিন্তা কৰিবলৈ বাধ্য কৰাই দিলি। তই যিমানে চেষ্টা নকৰও কিয় মই মোৰ অধিকাৰখিনি এৰি দিব নোৱাৰো। নালাগে এৰিব। মই তোৰ পৰা তোৰ অধিকাৰখিনি কাঢ়িবলৈ অহা নাই। কাঢ়িব খোজা হ'লে কেতিয়াবাই কাঢ়িব পাৰিলোহেঁতেন। মই তোক এটা কথা ক'বলৈহে আহিছো। তই বয়সতকৈ বহুত বেছি ডাঙৰ হৈ গ'লেও ভণ্টি, এইখিনি কথা কোৱাৰ আগতে অন্ততঃ তই এবাৰ ভাবি চাব লাগিছিল যে মই তহঁতক কোনো দিন কোনো মুহূৰ্ততে অভাৱত পৰিবলৈ দিয়া নাছিলো। এবাৰ মোক সুধিছিলিনে মই কেনেকৈ যোগাৰ কৰিছিলো তহঁতৰ প্ৰয়োজনবোৰ? এতিয়াৰ পৰা এইবোৰ কথা কোনো প্ৰয়োজন নাই দাদা। তুমি কিহৰ কাৰণে তাইৰ লগত এইবোৰ কথা পাতি আছা? তই এবাৰ ভাবি চাইছনে অনন্যাই গম পালে তোক কি বুলি ভাবিব? তই মোৰ কথা চিন্তা কৰিব নালাগে, আৰু তাই মোৰ কথা কি ভাবে সেইটো তোৰ চিন্তাৰ বিষয় নহয়। মুঠতে মই মোৰ অধিকাৰখিনি এৰি দিব নোৱাৰো, আৰু তাইৰ লগত কি আলোচনা কৰিব লাগে সেইটো মই চাই ল'ম। শুনিলা নহয় তোমাৰ মৰমৰ ভনীয়াৰ অভিসন্ধি?
সিহঁতৰ চৰিত্ৰৰ কথা মই আগতে কৈছিলো, তুমিহে বুকুত সুমুৱাই ৰাখিছিলা। মোৰ ৰুমত বেছি হুলস্থুল কৰি থকাটো মই নিবিচাৰো। অনন্যা, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল? আপুনি সোনকালে ওলাওক, আমি এই ঘৰটো আজিয়ে এৰিব লাগিব। কিয়? দাদা বৌহঁতে আমাক ঘৰলৈ নিবলৈ আহি আছে। কি? মায়ে নিজে কৈছে লৈ যাবলৈ। আমাৰ সপোনবোৰ পূৰণ হ'ল অনন্যা, এতিয়া আৰু চিন্তা নাই। আৰে আৰে মোৰতো বিশ্বাসেই হোৱা নাই যে মায়ে ইমান সোনকালে আমাক আদৰি ল'ব। আপুনি সোনকালে ৰেডি হওক, মই পটাপট আহি আছো। মোৰ প্ৰতিশ্ৰুতিবোৰ আজি আৰু এখোজ আগুৱাই গ'ল। মোৰ আজি সম্পূৰ্ণ বিশ্বাস হ'ল যে অমৰক ন্যায় দিয়াৰ পৰা মোক কোনো বাধা দিব নোৱাৰে। মোৰ বিপদৰ সময়ত তই যিখিনি সহায় কৰিলি সেয়া মই কেতিয়াও পাহৰিব নোৱাৰো। সেইকাৰণে এই ভাল খবৰটো দিবলৈ নিজে মই তোৰ ওচৰলৈ আহিছো। আজি মই কিমান সুখী সেয়া মই তোক কেনেকৈ বুজাওঁ। মই তোক কোৱা নাছিলো নে তোৰ মাৰৰ অন্তৰখন ইমান কঠিন নহয়। তই এতিয়া ঘৰলৈ যা আৰু সকলোৰে লগত ভালকৈ মিলি থাকিবি। মোৰ বেষ্ট উইচেছ সদায় আছে তোৰ লগত। দাদাহঁত আহিব এতিয়া, মই এতিয়া যাওঁ দে। যা, আৰু এটা কথা শুন, কিবা প্ৰব্লেম হ'লে মোক জনাবি। চিয়ৰ। যা। সঁচা? মোৰ যে বিশ্বাসে হোৱা নাই বা। মোৰো বিশ্বাস হোৱা নাছিল। তোৰ প্ৰতিশ্ৰুতিবোৰ অলপ হ'লেও পূৰণ হ'ল আজি। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। শুনচোন, তই দাদাক এতিয়াই খবৰটো দে। সি গম পালে কম ভাল পাবনে মনত? ঠিক আছে দে, ৰাখিছো এতিয়া। শাহুৱেকৰ লগত মিলি খোৱাটো বৰ সহজ বুলি ভাবিছা? তোমাৰ ভনীয়েৰাৰ যিহে চৰিত্ৰ, দুদিনৰ পিছত তোমাৰ ডিঙিতে আহি ওলমিব, চাই থাকা। হয় নেকি? ঠিক আছে, মই আপোনাক অকণমান দেৰিকৈ ফোন কৰি আছো। দাদা, বায়ে ফোন কৰিছিলে। কি কৈছে? সিহঁতক ভিনদেউহঁতৰ ঘৰৰ মানুহে আজি নিব খুজিছে। আজিয়ে লৈ যাব বোলে। কি? তই সঁচাই কৈছনে? আৰু বাক ভিনদেউৰ মাকে ক্ষমাও কৰি দিলে। হেৰা শুনিছানে? মোৰ দেখোন কথাটো বিশ্বাসেই হোৱা নাই। হ'ব, কিমান দিনলৈ টিকি থাকে চাম নহয়। দুদিনমানৰ পিছত শাহুৱেকে চুলিত ধৰি উলিয়াই নিদিলেহে ৰক্ষা। কাৰোবাৰ ভালটো কামনা কৰিব নোৱাৰিলেও অন্ততঃ বেয়াটোতো কামনা কৰিব নালাগে। দাদা, অলপ শিষ্টাচাৰ শিকাবি বৌক। বৰ একেবাৰে শিষ্টাচাৰ জনাজনী দেখা নাই। তুমি অকণমান মনে মনে থাকাচোন। তোমাক ভাল কিবা এটা ক'লেও ওলোটা বেয়াটোহে উলিওৱাগৈ। কি ভাল কি বেয়া সময়ত গম পাবা নহয়। শাহুৱেকৰ লগত মিলি খোৱাটো বৰ সহজ বুলি ভাবিছা? তোমাৰ ভনীয়েৰাৰ যিহে চৰিত্ৰ, দুদিনৰ পিছত তোমাৰ ডিঙিতে আহি ওলমিব, চাই থাকা। কি ক'লা? ঝৰ্ণা, ভাল লগা কথা হজমেই নহয় এজনীৰ। তোমালোক নাই বাবে ঘৰখন একেবাৰে খালী খালী হৈ আছে। এৰা, আজিহে ঘৰখন সম্পূৰ্ণ হোৱা যেন লাগিছে। পিছে আমি দেৰি নকৰো, ব'লা। অলপ বহচোন, আহিছহে, কিবা অলপ খাই যা। যি খাব লগা আছে ঘৰত খাম, ব'ল এতিয়া। সাৰে থাকে মোৰ যুত সপোন,
গান গাই উজাগৰি হিয়াৰ চনকা ৰবি ইহঁতক ভিতৰলৈ আনিব নালাগে বাহিৰৰ কোঠাতে থাকিবলৈ দে পৰাচিত নোহোৱালৈকে ইহঁত এনেকৈয়ে থাকিব লাগিব কাৰ বাবে এইবোৰ সিহঁতক ৰুমত দি থৈ আহোঁ প্ৰিয়মৰ অফিচ যাবলৈ সময় হৈছে যে কোনো দৰকাৰ নাই থৈ দিয়া সেইবোৰ কিয় মা